কলিয়াবৰৰ অতি দুৰ্গম পাহাৰৰ অৰণ্যত নিৰুদ্দেশ হোৱা এজন লোকক বিচাৰি আৰক্ষী বন বিভাগৰ অভিযান। কলিয়াবৰৰ এজন লোক নিৰুদ্দেশ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। খৰি কাটিবলৈ যাওঁতে পাহাৰত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰাৰ সন্দেহ পৰিয়ালৰ। কলিয়াবৰৰ চাহ বাগিচাৰ অন্তৰ্গত সোণাৰী শাখাৰ ৪ নং লাইনৰ সমীপৰ শিলঘাট কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ অতি দুৰ্গম স্থানত উদ্ধাৰ নিৰুদ্দেশ হোৱা লোকজনৰ হাফ পেণ্ট। সোণাৰী শাখাৰ বাগিচাৰ হস্পিটেল লাইনৰ প্ৰায় ৫৪ বছৰীয়া মহাদেৱ টছা আজিৰ পৰা ১৩ দিন পূৰ্বেই নিৰুদ্দেশ হৈছিল। মহাদেৱ টাছাই প্ৰায় বাগিচাৰ গাতে লাগি থকা কামাখ্যাৰ সংৰক্ষিত বনাঞ্চলত খৰি কাটিবলৈ যায়। পৰিয়ালৰ মতে ১৩ দিন পূৰ্বে খৰি বিচাৰি যোৱাৰ পাছৰে পৰাই নোহোৱা হৈছিল মহাদেৱ। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নোপোৱাত শিলঘাট আৰক্ষীকো নিৰুদ্দেশ হোৱাৰ এক গোচৰ তৰিছিল পৰিয়ালে। আজি পুত্ৰ আৰু স্থানীয় লোকে কামাখ্যা সংৰক্ষিত বনাঞ্চল তথা পাহাৰত বিচাৰিবলৈ যাওঁতে মহাদেৱ টাছাই পিন্ধা পেণ্ট আৰু দুঠাইত গোটাই থোৱা খৰি উদ্ধাৰ কৰে যদিও লোকজনৰ কোনো সন্ধান লাভ নকৰিলে আৰক্ষীয়ে। পাছত বিষয়টো আৰক্ষী আৰু বন বিভাগক অৱগত কৰাত আৰক্ষীৰ সহযোগত বন বিভাগে বনাঞ্চলৰ অতি দুৰ্গম স্থানত অভিযান চলায় যদিও পেণ্ট আৰু খৰিৰ লগতে বাঘৰ খোজ প্ৰত্যক্ষ কৰে যদিও লোকজনৰ কোনো সন্ধান লাভ নকৰে। অঞ্চলটোত কেইবাটাও ঢেকীয়াপতীয়া বাঘ থকাৰ প্ৰতি লক্ষ্য ৰাখি লোকজনক বাঘে খাইছে বুলি সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে। যদিও বন বিভাগ আৰু আৰক্ষীয়ে নিশ্চিত তথ্য নোপোৱা পৰ্যন্ত বাঘে আক্ৰমণ কৰা বা বাঘে খোৱা বুলি নিশ্চিত কৰা নাই। অধিক অভিযান বা তদন্তৰ পাছতহে হয়তো সঠিক তথ্য পোহৰলৈ আহিব। হৈ আছে আৰু আপোনালোকে সন্দেহ প্ৰকাশ কৰিছে যে বন্য এতিয়া আৰু মানুহটো পেণ্টটো পাইছোঁ ধৰা নাই আৰু খোজ তোজো আছে। এতিয়া সন্দেহটো এইটোৱে ধৰা হৈছে আৰু এতিয়ালৈকে মানুহটো পোৱা নাই, পেণ্টটোহে পাইছোঁ, খালি দাটো পোৱা নাই। কি নাম তেখেতৰ? মহাদেৱ টছা। ঘৰ ক'ত? ঘৰ সোণাৰী বাগান। কিমান দিনৰ আগত নিৰুদ্দেশ হৈছে? আৰু এতিয়া ১৩ দিন হৈ গ'ল। ক'ত গৈ পেলাই নিৰুদ্দেশ হোৱাৰ সন্দেহ কৰিছে বাৰু? সন্দেহটো পাহাৰতেই আৰু। পাহাৰলৈ কিয় গৈছিলে? খৰি আনিবলৈ আহিছিলোঁ। সদায় যায় নেকি? সদায় খৰি আনি খালি তাৰ কাম এইটোৱেই। কিমান বয়স হৈছে ব্যক্তিজনৰ? ৫০ ধৰ। আজি আৰক্ষী বন বিভাগে অভিযান চলাইছে। হয়। কি দেখা পালে গৈ আৰক্ষী বন বিভাগৰ সৈতে গৈ? খোজ চোজ এইকেইটা দেখা পাইছে আৰু পেণ্টটো চাইছে। পেনত তেজৰ চেকুৰা কিবা দেখা পাইছে নেকি? দাগি চাগিটো এইটো আছে আৰু পেণ্টকেইটাত। কি সন্দেহ কৰে আপুনি? সন্দেহটো এইটোৱে লাগিছে আৰু বাঘৰ নিচিনাই লাগিছে, খোজো আছে না, চোচৰাই নিয়ে তেনেকুৱা দাগিও আছে। আজি আমি পুলিচ প্ৰশাসন আৰু ফৰেষ্টৰ এজন মানুহ নিৰ্দোষ হয় বুলি আমি গম পাইছোঁ আৰু অৰ্থাৎ এখন আমাৰ FIR দিছে। FIRখন আমি মিচিং এণ্ট্ৰি দিছোঁ আৰু কেতিয়া দিছে FIRখন? FIRখন এইটো 14 তাৰিখে দিছে নেকি, 11 তাৰিখ ন, 11 তাৰিখে দিছে। আৰু লগতে এখন জানিব পৰা মতে আৰু আমি খবৰ পাইছোঁ কোনোবা খৰি ল'বলৈ যাওঁতে তাত তেখেতৰ হাফ পেণ্ট এটা পোৱা বুলি আমি গম পাইছোঁ। গম পাই আজি আমি গোটেই ফৰেষ্ট পাৰ্টি আৰু আমি পুলিচ প্ৰশাসন আহি আমি গোটেই পাহাৰত আহি দেখা পাইছোঁ, পেণ্টটো পাইছোঁ আৰু পোৱাৰ লগতে গোটেই পাহাৰটো আমি অপাৰেশ্যন কৰিছোঁ। কিন্তু তেনেকুৱা এটা অনুসন্ধান কৰিছোঁ, কিন্তু আমি তাত তেনেকুৱা এটা ফলগতি আমি পোৱা নাই। কিন্তু পেণ্টটো পোৱাটো সঁচা। কোন পাহাৰ এইটো? সন্দেহ প্ৰকাশ কৰা মানে এতিয়া যি 4জন আমাৰ লোকেল আৰু যিজন দেউতাক নাইকিয়া হৈছে সেই ল'ৰাটোৱে কোৱা মতে তেনেকুৱা বনৰীয়া জন্তুৱে তেনেকুৱা আক্ৰমণ কৰা বুলি মানে সন্দেহ কৰা হৈছে। কি পাহাৰ এইটো? কি পাহাৰ মানে কি পাহাৰ এইটো? এইটো কামাখ্যা ৰিজাৰ্ভ। কামাখ্যা ৰিজাৰ্ভ পাহাৰ। ঠিক আছে। আপোনালোকে আজি অভিযান চলাইছে আৰক্ষীৰ সৈতে, কি ক'ব? আজি আমাৰ শিলঘাট আৰক্ষী চকীয়ে আমাক কয় যে আজি এসপ্তাহমানৰ আগত এজন সোণাৰী বাগানৰ কৰ্মী মানে নিৰুদ্দেশ হৈছে, তেখেতসকলৰ তাত FIR দিছে বুলি ক'লে। তেখেতসকলে আমাৰ যেতিয়া ৰিজাৰ্ভ ফৰেষ্টত সোমাব পেন এটা পাইছে বুলি কৈছে। আমি তেখেতসকলৰ লগত সহযোগ কৰিছোঁ আৰু তেওঁলোকৰ ল'ৰাই আপোনালোকক ষ্টেটমেণ্ট দিছে আৰু আমাৰ পুলিচ প্ৰশাসনৰ ষ্টেটমেণ্ট দিছে। তেওঁলোকৰ যিটো ষ্টেটমেণ্ট দিছে আমাৰ সেইটোৱে। কিন্তু পেণ্টটোলৈ চালে যিটো দেখা যায় যে পেণ্টটোত যদি বাঘে আক্ৰমণ কৰি পেণ্টটো খুলিলেহেঁতেন নিশ্চয় তেজৰ দাগ থাকিলেহেঁতেন। এতিয়া তেনেকুৱা তেজৰ দাগ একো নাই। আশে পাশে আমি গাঁৱৰ মানুহ আৰু বাগানৰ আমি চৰ্দাৰক লৈ যিমানখিনি চাবলগীয়া জেগা গোটেইখিনি চালোঁ। তাত কিন্তু আমি তেওঁৰ বাকী যদি কিবা চলা তলা অংগ পতংগ বা কিবা পালোহেঁতেন তেতিয়া আমি ভাবিলোহেঁতেন যে এইটো বাঘে আক্ৰমণ কৰিছে। কিন্তু এতিয়া বাঘে যে আক্ৰমণ কৰিছে সেইটো নিশ্চিত মানে হ'ব নোৱাৰি, কাৰণ তাত পেণ্টটোৰ বাহিৰে কোনো বেলেগ একো নাই। আৰু পেণ্টটো মানে যিটো গাঁঠি লগা পেণ্ট খোলা আছে
সেইটোলৈ চাবলৈ গ'লে তেওঁ লেট্ৰিনৰ কাৰণে পেণ্টটো খোলা নিচিনাহে লাগে, এইটো মানে অনুমান। কিন্তু তেখেতসকলে যেনেকৈ কৈছিল যে বাঘে আক্ৰমণ কৰিছে, কিন্তু বাঘে যদি পেণ্টটোত পানী সলকালেহেঁতেন বাঘৰ নখ লাগি নিশ্চয় পেনত তেজৰ দাগ থাকিলেহেঁতেন, আৰু আশে পাশে চোলাটো পানী চুচুৱাই নিলেও চোলাৰ কিছুমান অংশ পালোহেঁতেন। আমি পেণ্টটো সলকাৰ জেগাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰলৈকে চালোঁ, নাই তেনেকুৱা কোনো নাই। কিন্তু এনেই আমাৰ ৰিজাৰ্ভ ফৰেষ্টত বাঘ ঘূৰে যেতিয়া বাঘৰ খোজ আমি অতত পাইছোঁ, কিন্তু পেণ্টটো সলকোৱালৈ চাই এইটো মানে এটা সন্দেহত আছে, বাঘে যে আক্ৰমণ কৰিছে এইটো এটা সন্দেহ হয় মানে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।